মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে ইউনিট টেষ্ট অৰ্থাৎ গোট পৰীক্ষাৰ এখন অসমীয়াৰ সপ্তম শ্ৰেণীৰ কোৱেশ্চন পেপাৰ লৈ আহিছো কেনেকুৱা হ'ব মানে হৈ গৈছে তোমালোকে চাব পাৰিবা নেক্সট পৰীক্ষা যোনবোৰে দিব সপ্তম শ্ৰেণী সেই সকলৰ বাবে সুবিধাৰ্থে মই কোৱেশ্চন পেপাৰখন তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো সাবা তোমালোকক প্ৰশ্নসমূহ দিয়াই আছে আৰু যিসকলে সপ্তম শ্ৰেণীত পঢ়ি আছা সেই সকলক মই এনসাৰসমূহ কৈ দিও গতিকে সেই সকলেও উত্তৰবোৰ চাব পাৰিবা কাৰ কাৰ শুদ্ধ হৈছে প্ৰথম প্ৰশ্নটো আছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি মহাপুৰুষ দুজনৰ নাম কি আছিল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ তাৰ পিছৰ প্ৰশ্নটো আছে তেজৰে কমলাপতি নামৰ বৰগীতটিৰ ৰচক কোন এটো এনসাৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱ চহকী মানুহজন কোন দেশৰ আছিল এনসাৰ হ'ব চহকী মানুহজন আছিক দেশৰ আছিল তাৰ পিছত আছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন এটো হ'ব আছিক সম্প্ৰদায়ৰ সম্পত্তিৰ উত্তৰাধিকাৰী মহিলাসকল বা ছোৱালীসকল তাৰ পিছত আছে ছোৱালীজনী কাপোৰখন ৰদত মেলি দি কলৈ গৈছিল এটো হ'ব মাছ মাৰিবলৈ গৈছিল তাৰ পিছত 2 মাৰ্কৰ প্ৰশ্ন আছে যশোদাই কৃষ্ণক পোৱা কিয় জগাইছিল যশোদাই কৈছিল যে উঠা কৃষ্ণ তোমাৰ দেউতাই বা পিতৃ গৰু চৰাবলৈ গৈছে গৰখীয়া বৰেও গৰু খুটি লৈ গৰু চৰাবলৈ গৈছে গতিকে তুমিও তোমাৰ হুৰভি গাইজনীক লৈ গৰু চৰাবলৈ যোৱা হেইকাৰণে মাক যশোদাই কৃষ্ণক জগাইছিল এনেদৰে বহলাই লিখিব পাৰা তাৰ পিছত আছে বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল বিশেষত্ব আছিল যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ এই কাপোৰখন কোনোবাই চুই দিলে হি চকুৰ পছাৰতে মৰা চৰাৰে ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাই নেজ আৰু পাখিৰ হৈ যাব এনেকুৱাকে এনসাৰটো হ'ব তাৰ পিছত আছে তলৰ শব্দবোৰৰ অৰ্থ হতপত্ৰ এটো হ'ব পদুম ফুল ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰীসকল সুশোভিত হ'ব সুসজ্জিত জকমকীয়া চকমক তাৰ পিছত আছে ক্ৰিয়াপদ কাক বোলে কেই প্ৰকাৰ কেই প্ৰকাৰ জানাই 2 প্ৰকাৰৰ সমাপিকা অসমাপিকা নিশ্চয় লিখিব পাৰিবা তাৰ পিছতে আছে বাক্য ৰচনা এইকেটা দিয়া আছে তোমাৰ প্ৰথম যেটো চেপ্টাৰ আছে তেজৰ কমলাপতি তাৰ পৰাই দিয়া হৈছে গতিকে নিশ্চয় তোমালোকে লিখিব পাৰিবা তাৰ পিছত আছে আছিক চিতৰি সেকে শব্দ তিনিটা কি শব্দ এই তিনিটা শব্দ আছে গাৰো শব্দ তোমালোকৰ নেক্সট যেটো চেপ্টাৰ আছে কালিকা লগা পাট কাপোৰ হেই চেপ্টাৰটোৰ পৰাই দিয়া হৈছে তোমালোকে চাই লবা কিতাপত একেবাৰে ইজি এখন কোৱেশ্চন পেপাৰ আশা কৰিছো জনে জনে পৰীক্ষা দিছা সকলোৰে পৰীক্ষা ভাল হৈছে আৰু আগন্তুক যিবোৰে দিবা সেই সকলৰ সুবিধাৰ্থে মই কোৱেশ্চনখন দিলো আজিলৈ ইমানেই